وإن تعجب فعجب قولهم أإذا كنا ترابا أإنا لفي خلق جديد আৰু যদি তুমি বিস্মিত হোৱা তেন্তে তাতকৈ বিস্ময়কৰ বিষয় হৈছে সিহঁতৰ এই কথা যে মৃত্যুৰ পিছত আমি যেতিয়া মাটিত পৰিণত হ'ম তাৰ পিছতো আমি নতুন জীৱন লাভ কৰিম নে أولئك الذين كفروا بربهم وأولئك الأغلال في أعناقهم وأولئك أصحاب النار هم فيها خالدون ইহঁতে হৈছে সেই সকল লোক যিসকলে নিজ প্ৰতিপালকৰ লগত কুফৰি কৰিছে আৰু ইহঁতৰ ডিঙিত থাকিব শিকলি আৰু ইহঁতেই হ'ব অগ্নিৰ অধিবাসী তাত সিহঁত স্থায়ী হ'ব ويستعجلونك بالسيئة قبل الحسنة وقد خلت من قبلهم المثلات وإن ربك لذو مغفرة للناس على ظلمهم وإن ربك لشديد العقاب আৰু সিহঁতে মংগলৰ পূৰ্বেই অমংগল আনিবলৈ তোমাৰ ওচৰত খৰখেদা কৰে অথচ সিহঁতৰ পূৰ্বে শাস্তিৰ অনুৰূপ বহু শিক্ষণীয় দৃষ্টান্ত পাৰ হৈছে নিশ্চয় তোমাৰ প্ৰতিপালক মানুহৰ অপৰাধৰ পিছতো সিহঁতৰ প্ৰতি ক্ষমাশীল আৰু শুনা নিশ্চয় তোমাৰ প্ৰতিপালক শাস্তি প্ৰদানতো অতি কঠোৰ ويقول الذين كفروا لولا أنزل عليه آية من ربه إنما أنت منذر ولكل قوم هاد আৰু যিসকলে কুফৰি কৰিছে সিহঁতে কয় ইয়াৰ প্ৰতিপালকৰ তৰফৰ পৰা ইয়াৰ ওপৰত কোনো নিদৰ্শন অৱতীৰ্ণ নহয় কিয় নিশ্চয় তুমি হৈছে এজন সতৰ্ককাৰী আৰু প্ৰত্যেক সম্প্ৰদায়ৰ বাবে আছে পথ প্ৰদৰ্শক الله يعلم ما تحمل كل أنثى وما تغيض الأرحام وما تزداد وكل شيء عنده بمقدار প্ৰত্যেক নাৰীয়ে গৰ্ভৱতী ধাৰণ কৰে আৰু গৰ্ভাশয়ত যি কমে আৰু বৃদ্ধি হয় সেই আল্লাহে জানে আৰু তেওঁৰ ওচৰত প্ৰত্যেক বস্তুৰে এটা নিৰ্দিষ্ট পৰিমাণ আছে عالم الغيب والشهادة الكبير المتعال তেওঁ গায়েব আৰু প্ৰকাশ্য সম্পৰ্কে অৱগত মহান সৰ্বোচ্চ سواء منكم من أسر القول ومن جهر به ومن هو مستخف بالليل وسارب بالنهار ইমানকৰ মাজৰ যিয়ে গোপনে কথা কয় আৰু যিয়ে প্ৰকাশ্যভাৱে কথা কয় ৰাতিত যিয়ে আত্মগোপন কৰে আৰু দিনত যিয়ে প্ৰকাশ্যৰূপে বিচৰণ কৰে আল্লাহৰ জ্ঞানত সিহঁত সকলোৱে সমান له معقبات من بين يديه ومن خلفه يحفظونه من أمر الله إن الله لا يغير ما بقوم حتى يغيروا ما بأنفسهم মানুহৰ বাবে তাৰ সন্মুখত আৰু পিছত এটাৰ পিছত এটাকৈ আগমনকাৰী প্ৰহৰী থাকে তেওঁলোকে আল্লাহৰ আদেশত তাৰ ৰক্ষণাবেক্ষণ কৰে নিশ্চয় আল্লাহে কোনো সম্প্ৰদায়ৰ অৱস্থা তেতিয়ালৈকে পৰিৱৰ্তন নকৰে যেতিয়ালৈকে সিহঁতে নিজেই নিজৰ অৱস্থা পৰিৱৰ্তন নকৰে وإذا أراد الله بقوم سوءا فلا مرد له وما لهم من دونه من وال লগতে কোনো সম্প্ৰদায়ৰ বাবে যদি আল্লাহে অশুভ কিবা ইচ্ছা কৰে তেন্তে তাক প্ৰতিৰোধ কৰিব পৰা কোনো নাই আৰু তেওঁৰ বাহিৰে সিহঁতৰ কোনো অভিভাৱকো নাই هو الذي يريكم البرق خوفا وطمعا وينشئ السحاب الثقال তেওঁই ভয় আৰু আশা সঞ্চাৰ কৰাৰ বাবে তোমালোকক বিজুলীৰ চমক দেখুৱায় আৰু তেওঁই গধুৰ মেঘ সৃষ্টি কৰে ويسبح الرعد بحمده والملائكة من خيفته ويرسل الصواعق فيصيب بها من يشاء وهم يجادلون في الله وهو شديد المحال আৰু ৰাহাদে আল্লাহৰ প্ৰশংসাৰ সৈতে মহিমা আৰু পবিত্ৰতা ঘোষণা কৰে আৰু ফিৰিস্তাসকলেও কৰে তেওঁৰ ভয়ত তেওঁই গৰ্জনকাৰী বজ্ৰ প্ৰেৰণ কৰে তাৰপিছত যাক ইচ্ছা কৰে তাৰ দ্বাৰা আঘাত কৰে কাৰণ সিহঁতে আল্লাহ সম্পৰ্কে বাক বিতণ্ডা কৰে আৰু তেওঁই শক্তিত প্ৰবল শাস্তিত অতি কঠোৰ له دعوة الحق والذين يدعون من دونه لا يستجيبون لهم بشيء إلا كباسط كفيه إلى الماء ليبلغ فاه وما هو ببالغه সত্যৰ আহ্বান তেওঁৰেই যিসকলে তেওঁৰ বাহিৰে আনক আহ্বান কৰে সিহঁতে সিহঁতৰ আহ্বানত অকণো সঁহাৰি নিদিয়ে বৰং সিহঁতৰ দৃষ্টান্ত হৈছে সেই ব্যক্তিৰ দৰে যিজনে পানীৰ ফালে হাত প্ৰসাৰিত কৰি আহ্বান কৰে
যাতে তাৰ মুখলৈ পানী আহে। وما دعاء الكافرين إلا في ضلال অথচ এনেকৈ পানী লাভ কৰাটো সম্ভৱ নহয়। প্ৰকৃততে কাফিৰসকলৰ আহ্বান কেৱল ভ্ৰষ্টতাতেই নিপতিত। ولله يسجد من في السماوات والأرض طوعا وكرها وظلالهم بالغدو والآصال আকাশসমূহ আৰু পৃথিৱীত থকা সকলো বস্তুৱেই স্বেচ্ছাই হওক নাইবা অনিচ্ছাই হওক আল্লাহক চাজদা কৰে, আৰু পুৱা গধূলি সেইবোৰৰ চাহবোৰো তেওঁকেই চাজদা কৰে। قل من رب السماوات والأرض قل الله قل أفاتخذتم من دونه أولياء لا يملكون لأنفسهم نفعا ولا ضرا কোৱা, আকাশসমূহ আৰু পৃথিৱীৰ প্ৰতিপালক কোন? কোৱা, আল্লাহ। কোৱা, তেন্তে তোমালোকে তেওঁৰ বাহিৰে এনে বস্তুক অভিভাৱক ৰূপে গ্ৰহণ কৰিছে নেকি যিসকলে নিজৰেই উপকাৰ বা অপকাৰ কৰিব নোৱাৰে? قل هل يستوي الأعمى والبصير أم هل تستوي الظلمات والنور কোৱাচোন, অন্ধ আৰু দৃষ্টিসম্পন্ন ব্যক্তি সমান হ'ব পাৰেনে? أم جعلوا لله شركاء خلقوا كخلقه فتشابه الخلق عليهم قل الله خالق كل شيء وهو الواحد القهار অথবা অন্ধকাৰ আৰু পোহৰ সমান হ'ব পাৰেনে? নে সিহঁতে আল্লাহৰ লগত এনে কিছুমানক অংশী কৰিছে যিসকলে আল্লাহৰ সৃষ্টিৰ দৰেই সৃষ্টি কৰিছে, যাৰ বাবে সিহঁতৰ ওচৰত সদৃশ বুলি ধাৰণা হৈছে? কোৱা, কেৱল আল্লাহেই সকলো বস্তুৰ স্ৰষ্টা, আৰু তেওঁ একক মহাপ্ৰতাপশালী। أنزل من السماء ماء فسالت أودية بقدرها فاحتمل السيل زبدا رابيا ومما يوقدون عليه في النار ابتغاء حلية أو متاع زبد مثله তেওঁৱে আকাশৰ পৰা পানী বৰকায়, ফলত উপত্যকাসমূহ নিজ নিজ আয়তন অনুযায়ী প্লাবিত হয়, আৰু প্লাৱনে তাৰ ওপৰৰ আৱৰ্জনাবোৰক বহন কৰি লৈ যায়। এইদৰে আৱৰ্জনাবোৰ উপৰিভাগলৈ ভাঙি আহে যেতিয়া অলংকাৰ আৰু সৰঞ্জাম তৈয়াৰ কৰিবলৈ ধাতুক জুইত উত্তপ্ত কৰা হয়। كذلك يضرب الله الحق والباطل فأما الزبد فيذهب جفاء وأما ما ينفع الناس فيمكث في الأرض كذلك يضرب الله الأمثال এইদৰে আল্লাহে সত্য আৰু অসত্যৰ উদাহৰণ দিয়ে, ফলত আৱৰ্জনাবোৰ নিঃশেষ হৈ যায় আৰু যিখিনি মানুহৰ বাবে উপকাৰী সেইখিনি মাটিত স্থিতি লয়। এইদৰে আল্লাহে উপমা দিয়ে। للذين استجابوا لربهم الحسنى والذين لم يستجيبوا له لو أن لهم ما في الأرض جميعا ومثله معه لافتدوا به যিসকলে নিজ প্ৰতিপালকৰ আহ্বানত সঁহাৰি দিয়ে তেওঁলোকৰ বাবে আছে শ্ৰেষ্ঠ প্ৰতিদান, আৰু যিসকলে তেওঁৰ আহ্বানত সঁহাৰি দিয়া নাই, পৃথিৱীৰ বুকুত থকা সকলো সম্পদ যদি সিহঁতৰ হ'লহেঁতেন, লগতে ইয়াৰ সমপৰিমাণ আৰু কিবা কিবি থাকিলহেঁতেন, তেনেহ'লে আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা পাবলৈ সিহঁতে সেই সকলো সম্পদ মুক্তিপণ হিচাপে দিবলৈ অৱশ্যে প্ৰস্তুত হ'লহেঁতেন। أولئك لهم سوء الحساب ومأواهم جهنم وبئس المهاد জানি থোৱা, সিহঁতৰ হিচাপ নিকাচ হ'ব অতি কঠোৰ, আৰু জাহান্নাম হ'ব সিহঁতৰ আৱাসস্থল, আৰু সেইটো কিমান যে নিকৃষ্ট বিশ্ৰামস্থল।